মহাবৈকুণ্ঠ পৰা আপোনালোকক ধন্যবাদ আমাৰ ইয়াত হেৰি লোৱাৰ কাৰণে। আৰু এতিয়া কথা হ'ল কি, আমাৰ এই গুৰুজনাৰ তিৰুভাৱ তিথিভাগ 1957 চনৰ পৰাই আৰম্ভ হৈছিলে। আমাৰ মানে হয় কি, সেইটো টাইমত আপোনাৰ যোৰহাটত কোনো সময় পৰিৱেশ কৰিবৰ কাৰণে কোনো একো নাছিলে অনুষ্ঠান প্ৰতিষ্ঠান। তেতিয়া কি হ'ল, ইয়াতে যোৰহাটত যিমানখিনি বিশিষ্ট অতিথি থাকে বা হেৰি খৰিদ্দাৰ মানে গ্ৰাহক আহে, তেওঁলোকে ইয়াতে আহি পেলাই অকণমান দেৰি বহে, আড্ডা মাৰে, হেৰি কৰে, তেনেকৈ তাৰমানে সময় কটায়। তাৰ ভিতৰত এজন যোৰহাটৰ বিশিষ্ট ব্যক্তি, অসম সাহিত্য সভাৰ প্ৰধান সভাপতি আছিলে কবি আনন্দ বৰুৱাদেৱ। তেখেতৰ তত্ত্বাৱধানতেই 1957 চনত আপোনাৰ হেৰি আলোচনা কৰিবলৈ শুনিলে নগেন বৰাদেৱৰ তত্ত্বাৱধানত চক বজাৰ ব্যৱসায়ী তেওঁ নগেন বৰা কি কৰিম কি নকৰিম বুলি আলোচনা কৰি থাকোঁতে বোলে তোমালোকে শংকৰদেৱৰ তেখেতে পতা বুলি কবিজনাই তেখেতক ক'লত। সেই তেতিয়াৰ পৰা শংকৰদেৱৰ গুৰুজনাৰ তিথিভাগ চক বজাৰ পাতি আহিছে। সেই তেতিয়াৰ পৰাই আজি পৰ্যন্ত এবছৰ গেপ নোহোৱাকৈ আমাৰ চলি আহিছে। 2023 চনত আমাৰ চক বজাৰখন জ্বলি গ'ল। তৎসত্ত্বেও আমাৰ 23 চনতো গুৰুজনাৰ তিথিভাগ হৈছিলে, হৈ আহিছে। এই তিথিভাগে প্ৰথম যোৰহাটত জন্ম, আৰু ইয়াৰ পৰাই আপোনাৰ শাক পাচলি ব্যৱসায়ী সন্থা, যোৰহাটৰ হ'লচেল শাক পাচলি ব্যৱসায়ী সন্থা, বিষ্ণুৰাম বৰুৱা ব্যৱসায়ী সন্থা, পিয়লি বজাৰ ব্যৱসায়ী সন্থাই তেওঁলোকৰ এই গুৰুজনাৰ তিথিভাগ হৈ আছে। আৰু যোৰহাট চক বজাৰ ব্যৱসায়ী সন্থাই শ্ৰীমন্ত শংকৰদেৱৰ তিথিভাগ ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি বন্তি প্ৰজ্বলনে আৰম্ভ কৰিলোঁ, আৰু আমাৰ শোভাযাত্ৰাবিলাক আৰম্ভ হ'ল, ইতিমধ্যে শেষ হৈছে, আৰু আমাৰ ভকতবৃন্দও নাম সামৰিছে। এতিয়া প্ৰসাদ বিতৰণ হৈছে। এনেদৰে 1958 চনৰ পৰাই আমি ধুনীয়াকৈ এবাৰো মানে ষ্টপ নিদিয়াকৈ আমি তিথিভাগ পালন কৰি আহিছোঁ, আৰু ভৱিষ্যতেও এনেকৈ তিথিভাগ পালন কৰি যাম। আৰু এনেদৰে আমি ৰাইজৰ সহায় সহযোগিতা, ব্যৱসায়ীসকলৰ সহায় সহযোগিতা পাই আহিছোঁ। আৰু এটা কথা, শংকৰদেৱ মহাপুৰুষ যোনটো আমাৰ এই প্ৰেম যে শংকৰদেৱ তিথিত আজি মহাপুৰুষ আমাক প্ৰেম দেখাই গৈছিলে, বৰ্তমান যি চলি আছে তাৰ বিষয়ে কি ক'ব? মানে আচলতে আমাৰ চক বজাৰ ব্যৱসায়ী সন্থাখন আচলতে আমি ব্যৱসায়ী, ইয়াত জাতি ধৰ্ম বৰ্ণ ইয়াত কথা নাই। আমাৰ একমাত্ৰ কথাটো আমি ব্যৱসায়ী, আৰু প্ৰত্যেকটো আমাৰ এতিয়া শংকৰদেৱৰ তিথিভাগ পালন কৰাৰ লগত আৰ্থিকভাৱে সবল কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰত্যেকজন ইয়াত ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ চব কৰ্ম আমাৰ হৈছে আৰ্থিকভাৱে সহায় কৰিছে সকলোৱে। ইয়াত সেইকাৰণে আমি ধৰ্মৰ ঊৰ্ধত, আমি সদায় ধৰ্মৰ ঊৰ্ধত কাম কৰোঁ, আৰু চক বজাৰ ব্যৱসায়ী সন্থাখন সদায় ধৰ্মৰ ঊৰ্ধত থাকে।